ব্লাউজ এটাৰ বডিত কেনেকৈ আমি মেজাৰমেণ্ট ল'ম সেইটো আজি আপোনালোকক দেখাই দিম। তাৰ কাৰণে আমাক লাগিব দিশটো লাগিব, লগতে বুকুখন লাগিব, কঁকাল, পিঠিৰ কটা, গলৰ নমা, হাতৰ দিশ, হাতৰ ঘেৰ, তলৰখিনি মানে যিটো আমাৰ ফিটিং হাতৰ ঘেৰ সেইটো, আৰু মাজৰ ফিটিং মানে হাতৰ ঘেৰটো লাগিব, লগতে কটৰীটো আমি মিডল পইণ্টটো লাগিব। এইখিনি হ'লে ব্লাউজ এটা আমি পাৰফেক্টকৈ কাটিব পাৰোঁ, লগতে চিলালেও মানে আমাৰ পাৰফেক্ট হ'ব এইমতে যদি আমি ফিটিং কৰোঁ। গতিকে আপোনালোকক দেখাই দিওঁ কেনেকৈ আমি এই মেজাৰমেণ্টখিনি ল'ব পাৰোঁ। প্ৰথমতে আমি লেন্থটো ল'ম, মানে দিশটো ল'ম। দিশটো আমি বেক চাইডৰ পৰা ল'ম, এনেকৈ মাজৰ পৰা দিশটো ল'ব। কিমানখিনি দীঘল ব্লাউজটো পিন্ধে কাষ্টমাৰগৰাকীয়ে সেইমতে। এতিয়া এই ব্লাউজটো আমি দিশটো 14 ল'ম, কাণটো আমি এনেকৈ ল'ম। ল'লে যিমানখিনি দীঘল পিন্ধে সেইমতে দিব। এইটো আমি 14 ল'ম। যদি আমি ধৰক চুটি কৰি দিওঁ তেতিয়াহ'লে ব্লাউজটো পিঠিখন দাং খাই থকা টাইপৰ হ'ব, আৰু আমি চাইজ মতে চিলালেও কেতিয়াবা কিছুমানৰ বডিৰ লগত নিমিলে, কাৰণ বডিৰ ভাগবোৰ সকলোৰে যিহেতু বেলেগ বেলেগ, সেই হেতুকে মানে আমি বডি মেজাৰমেণ্ট লৈ মানে ব্লাউজটো চিলালে পাৰফেক্ট হয়। এতিয়া দিশটো আমাৰ 14, গতিকে আমি দিশটো 14 লিখিম। তাৰপিছত আমি বুকুৰ জোখ ল'ম। প্ৰত্যেকৰে জোখ লোৱাৰ ধৰণ বেলেগ বেলেগ, খালি এই গোটেইকেইটা জোখ আমাৰ থাকিব লাগিব। কোনটো আগত লৈছে কোনটো পিছত লৈছে সেইটোৰ লগত কথা নাই, খালি জোখটো লওঁতে পাৰফেক্টকৈ ল'ব। এনেকৈ এটা আঙুলি ভিতৰত ৰাখিব, যাতে পুৰা একদম ফিটিংকৈ নলয়, এটা আঙুলি ভিতৰত ৰাখিব। এতিয়া ইয়াতে আমাৰ বুকুৰ জোখ আছে 38, বুকুৰ জোখ হৈছে আমাৰ 38। এতিয়া আমি কঁকালৰ জোখটো ল'ম। এইটো হৈছে আমাৰ কঁকাল ব্লাউজটোৰ। কঁকালৰ জোখটো খালি ফিটিংটো ভালকৈ ল'ব, তেতিয়াহে ফিনিচিংটো ভাল আহিব। কঁকালৰ জোখটো আছে আমাৰ 34, কঁকালৰ জোখ 34। বন্ধটো হোৱা নাই, 34। এতিয়া আমি পিঠিৰ কটাটো দিম। পিঠিৰ কটাটো কোনে কিমান পিন্ধে সেই অনুপাতে আপোনালোকে পিঠিৰ কটাটো দিব। ধৰক এই ব্লাউজটোৰ এতিয়া কটাটো আমি 9.5 দিম। কোনোবাই যদি বেছি কটা পিন্ধে আপোনালোকে সেইমতে দিব। এইটো আমি 9.5 দিছোঁ পিঠিৰ কটাটো। এতিয়া পিঠিৰ এই বহলটো যদি কোনোবাই কয় যে অকণ কমকৈ দিব বা বেছিকৈ দিব, তেতিয়াও আপোনালোকে এই জোখটো লৈ ল'ব কিমানখিনি কটা দিব লাগে, তেতিয়া সেই সমস্যাটো নাহে পিঠিখন বেছিকৈ কটা গ'ল বা কমকৈ কটা গ'ল। পিঠিৰ বহলটো মানে কটাৰ বহলটো ইয়াতে আমি 11 ল'ম। গলৰ নমা, এইবাৰ গলৰ নমাটো আমি দিম, কাৰণ এইটো কিছুমানৰ মানে যদি আমি চাইজ মতে কাটো তেতিয়াহ'লে উঠা হয়, কিছুমানৰ কটা হয়, কিন্তু এই জোখটো যদি আমি লওঁ তেতিয়াহ'লে সেই সমস্যাটো নহয়। ইয়াতে আমি 6 মানে 6 ৰাখিছোঁ গলৰ নমাটো। 6 ৰখাৰ লগে লগে আমাৰ উঠাও নহয় আৰু নমাও নহয়, 6। এতিয়া আহিল হাতৰ দিশ। হাতৰ দিশটো আমি এইমতে ইয়াৰ পৰা মানে এই চিলাইটোৰ পৰা হাতৰ দিশটো কিমান দিয়ে, মানে হাতৰ দীঘলটো কাষ্টমাৰে যিমান দিয়ে সেইমতে। ধৰক ইয়াতে আমি হাতৰ দিশটো 9 দিম এই ব্লাউজটোৰ দৰে, গতিকে হাতৰ দিশ আমাৰ 9। এতিয়া আহিল হাতৰ ঘেৰ। আমাৰ ইমানত যিহেতুকে 9 আছিল, গতিকে এই 9ত আমি হাতৰ ঘেৰটো ল'ম। এইটো হৈছে হাতৰ ঘেৰ তলৰ জোখ, এইটো ফিটিং জোখ মানে। এটা আঙুলি ভিতৰত ৰাখি এনেকৈ জোখটো ল'ব। ইয়াতে আমাৰ 10.5 মানে আমাৰ 5 আধা, 5 আৰু 1 তেনেকুৱা হ'ব। এটা চাইডত 10.5, হাতৰ ঘেৰ তলৰ আমাৰ 10.5। এতিয়া মাজৰখিনি ল'ম, কাৰণ এইখিনি বাৰু আমি ফিটিং কৰিলোঁ, যদি এইখিনি আমি ফিটিং নকৰোঁ এইখিনি ফুলি থাকিব। গতিকে এই বস্তুখিনি আমি এনেকৈ হাতৰ ঘেৰটো লৈ ল'ম। এইটো ফিটিং হ'লেহে তাৰমানে আপোনাৰ তলৰখিনিৰ লগত ধুনীয়াকৈ ফিটিং হ'ব বা ফিনিচিং আহিব। ইয়াতে আছে আমাৰ 16, এইখিনি মাজৰ। এতিয়া আহিছোঁ কটৰীটোৰ মিডল পইণ্টটো। এতিয়া এইটো হৈছে আমাৰ কটৰী। যদি আমি চাইজ মতে ব্লাউজটো কাটি চিলাওঁ তেতিয়াহ'লে কেতিয়াবা কিছুমানৰ বডিৰ লগত নিমিলি পেলাই কটৰীটো উঠি যায় বা নামি যায়। ইয়াৰ পৰা এনেকৈ কটৰীৰ মিডল পইণ্টটো চাই ল'ব, মানে ইয়াতে আমাৰ কটৰীটোৰ চিলাইটো পৰিব লাগিব। এইটো হৈছে আমাৰ 10, গতিকে এই 10টো আপোনালোকে লিখি ল'ব।
এইখিনিতে আমাৰ কটৰীটো থাকিব লাগিব। কটৰীৰ মাজৰ চিলাইটো ইয়াত থাকিলে এই ব্লাউজটোত প্ৰব্লেম নাই। যদি আমি এই জোখটো নলৈ পেলাই চাইজ মতে যদি আমি চিলাওঁ তেতিয়াহ'লে কটৰীটো কেতিয়াবা উঠি যায়, কেতিয়াবা নামি যায়, তেতিয়া মানে ব্লাউজটো পিন্ধিলে কমফৰ্টেবল নহয়। গতিকে এইটো 10। আৰু এই ব্লাউজটো মই আপোনালোকক কাটিও দেখুৱাম আৰু চিলাইও দেখুৱাম এই জোখমতে। এইখিনি হৈছে আমাৰ জোখ, বডিৰ জোখ ল'ব লগা। এইখিনি হ'লে ব্লাউজটো আমাৰ ভাল হ'ব আৰু মানে ফিটিংটো বা ফিনিচিংটো। গতিকে এইখিনি জোখ লৈ পেলাই আমি দিশ, বুকু, কঁকাল, পিঠিৰ কটা এইখিনি জোখ আমি বডি মেজাৰমেণ্ট আজি ল'লোঁ। ইয়াৰ পিছত এই জোখখিনিৰে ব্লাউজ এটা কাটি দেখাম আৰু চিলাই দেখুৱাম আৰু তাৰপিছত পিন্ধায়ো মই দেখুৱাম ফিনিচিংটো কেনেকুৱা হয়। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আশা কৰোঁ আপোনালোকে বডিৰ মেজাৰমেণ্টটো বুজি পাইছে।